সম্মানীয় আদির সভার সম্মানীয় সভাপতি মহোদয়, মঞ্চত আসন অলংকৃত কৰা কোকৰাঝাৰৰ শিক্ষা বিষয়া জাহাংগীৰ হুছেইনকে প্ৰমুখ কৰি সেই বিদ্যালয়ৰ সম্মানীয় অধ্যক্ষ মহোদয়, সম্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱক সমাজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই ইয়াত উপস্থিত থকা এই বিদ্যালয়খনৰ অধ্যক্ষ মহোদয়ৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী শিক্ষকক আজি শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ যে লক্ষ্য আৰু উদ্দেশ্যৰে আমাৰ গোটেই দেশখনে আজিৰ দিনটোত শিক্ষক দিৱসৰ আয়োজন কৰে। সেই ক্ষেত্ৰত এই বিদ্যালয়খনৰ শিক্ষক সমাজো সাৰ্থক হওক আৰু তেওঁলোকৰ উদ্দেশ্য সফল হওক। মই টেলিভিশ্যনেই হওক, সভা সমিতিয়ে হওক, খুব খোলাখুলিকৈ কথা কোৱা মানুহ, কোনো আৰ বেৰ নাৰাখোঁ, যি মনলৈ আহে মই কওঁ। ইয়াতো এতিয়া মোৰ যিকেইটা কথা এই মুহূৰ্তত বিবেকে ক'বলৈ অনুমতি দিব, তেনেকুৱা কেইটামান কথা কম আৰু কৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম। জাহাংগীৰ হুছেইনে কিছু সময়ৰ পূৰ্বে ইমান ধুনীয়া কথা কেইটামান কৈছে, মোৰ খুব ভাল লাগিল। আৰু দুটামান কথাত মোৰ আপত্তি আছে, যেনে মোৰ সন্দৰ্ভত তেখেতে যিকেইটা কথা কৈছে মই তেনেকুৱা মানুহ নহয়। তেখেতে কৈছে যে ইমান এটা পিছপৰা জেগা, সৰু জেগালৈ অধ্যক্ষই যেতিয়া তেখেতক মই আহিম বুলি কৈছিল তেখেতে বিশ্বাসেই কৰা নাই বুলি কৈছে। আচলতে মই তেনেকৈ নাভাবোঁ। মানুহৰ কোনো ডাঙৰ আৰু সৰু নাই, জেগাৰ কোনো সৰু আৰু ডাঙৰ নাই, সকলো জেগা সমান, সকলো মানুহ সমান। আৰু এই যে কোনোবাই এটা ধাৰণা দিয়ে, সেইটো আচলতে মই তাৰ বিৰোধিতা কৰোঁ আৰু মই সেইটোৰ কেতিয়াও সমৰ্থন নকৰোঁ। যেনেকৈ মই মানুহক মানুহ হিচাপে চাওঁ, কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টান, কোন বুদ্ধিষ্ট, কোন জৈন মই বিচাৰ নকৰোঁ। মোৰ কাৰণে সকলো মানুহ ঠিক একেধৰণেৰে কোন সৰু, কোন ডাঙৰ, কোন মহান জেগা, কোন অধম জেগা, মই সেইবিলাক বিচাৰ নকৰোঁ। আৰু মই যেতিয়া মোক দীপাংকৰ নাথে এই বিদ্যালয়খনৰে এগৰাকী শিক্ষক, তেওঁ প্ৰথম মোৰ লগত যোগাযোগ কৰিছিল আৰু মই তেওঁক কৈছিলোঁ যে মোৰ সুযোগ আৰু সুবিধা বা সময় চব মিলিলে মই বাৰু গৈ দিম। তেওঁ মোক তেতিয়াই কৈছিল যে ছাৰ, আমাৰ স্কুলখন এনেকুৱা স্কুলহে আৰু আমাৰ জেগাটো এনেকুৱা জেগা। মই কৈছিলোঁ একো নাই, মই যাম। এই যে হয়, আপোনালোকৰ কাৰোবাৰ মনত সেই ধাৰণাটো হোৱাটো স্বাভাৱিক, যিটো মোৰ মানুহৰ প্ৰতি সদায় থাকে। ইয়াতো মই জানো এইখন এখন যদিও 11 চনমানতেই এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল চাগৈ, তাৰপিছত কিন্তু এখেতসকলে এটা সুকীয়া উদ্যমেৰে নতুনকৈ আকৌ এই বিদ্যালয়খন এটা সঞ্জীৱনী সোধা ইয়াত প্ৰাণ কৰিছে, নতুন জীৱন আৰম্ভ কৰি পেলাই তেওঁলোকে এই বিদ্যালয়খন আগুৱাই নিবলৈ সপোন দেখিছে। আৰু যদি মোৰ উপস্থিতি আপোনালোকৰ এই অঞ্চলটোৰ মানুহৰ মাজত অলপ হ'লেও সাহস দিয়ে, এই শিক্ষকসকলক যদি অলপ হ'লেও প্ৰেৰণা দিয়ে, ছাত্ৰ ছাত্ৰীসকল যদি মই অহাৰ কাৰণে ইয়াৰ 100জন 200জন ছাত্ৰ ছাত্ৰীতকৈ 2জন ছাত্ৰ ছাত্ৰীও যদি কিবাকৈ প্ৰভাৱিত হয়, মই ভাবোঁ তাতেই মোৰ সাৰ্থকতা আৰু তাতেই মোৰ ইয়ালৈ অহাৰ আনন্দ, সুখ প্ৰাপ্তি। আৰু সেই সুবাদতেহে মই ইয়ালৈ আহিছোঁ। এতিয়া কথা হ'ল এই যে আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি এই বিদ্যালয়খনে ইয়াত এটা সজাগতা সভাৰ আয়োজন কৰিছে। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যটো কি? মই দুটা শ্ৰেণীক লক্ষ্য কৰি কথাকেইটা ক'ব বিচাৰোঁ। ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে আৰু অভিভাৱক সমাজ আছে, আপোনালোক আহিছে। প্ৰথমতে মই আপোনালোকক উদ্দেশ্য কৰিয়ে কওঁ, কাৰণ এওঁলোক তেনেই সৰু, এওঁলোকে এতিয়াও বৰ ভাষণ বুজি পোৱা হোৱা নাই। তথাপিও জাহাংগীৰ হুছেইনে কিছু সময় পূৰ্বে তেওঁলোককেই আকৃষ্ট কৰি যিহেতু কৈছে, তেওঁলোকৰ লগতে বাৰ্তালাপ কৰি কথা বতৰা কৰি
ইমান ধুনীয়াকৈ তেওঁলোকৰ মন আৰু মগজুত কিছু কথা সময় দিবলৈ চেষ্টা কৰিছে গতিকে তেওঁলোকৰ কাৰণে কথাখিনি মোটামুটি তেনেকুৱাই মোৰো একেই হ'ব গতিকে মই তেওঁলোকক এতিয়া আৰু দীঘলীয়া ভাষণ দি বিৰক্ত কৰিব বিচাৰোঁ কিন্তু আপোনালোকৰ ক্ষেত্ৰত মই ক'ব বিচৰা দুটামান কথা হ'ল এই যে এই অঞ্চলটোত বহুত শিক্ষানুষ্ঠান থকাৰ পিছতো এই যে জাতীয় বিদ্যালয়খনত আপোনালোকে আপোনালোকৰ সন্তানক পঢ়ুৱাইছে কিয় পঢ়ুৱাইছে আন স্কুললৈ নপঠিয়াই এই স্কুলখনত আপোনালোকে আপোনালোকৰ ল'ৰাটোক আপোনালোকৰ ছোৱালীজনীক কিয় পঢ়ুৱাইছে কিয় পঠিয়াইছে মোৰ বিশ্বাস যে এই বিদ্যালয়খনৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত আপোনালোকৰ এটা সুকীয়া আস্থা আৰু বিশ্বাস আছে যে মোৰ ল'ৰাটোক মোৰ ছোৱালীজনীক এই বিদ্যালয়খনৰ এই শিক্ষকসকলে আগন্তুক দিনত অন্তত মানুহ হিচাপে গঢ়ি তুলিব জাহাংগীৰ হুছেইনে কিছু সময় পূৰ্বে ছাত্ৰ ছাত্ৰীসকলক কৈছে বিভিন্ন মহান ডাঙৰ মানুহৰ কথা কৈ পেলাই একেবাৰে মূৰলৈকে আঙুলি টোৱাই তেখেতে ছাত্ৰ ছাত্ৰীসকলক কৈছে মই তেখেতৰ সেই কথাটোত এটা যোগ দিব বিচাৰোঁ মই বিৰোধিতা কৰা নাই মই যোগ দিছোঁ এই যে তেখেতে ক'লে যে তোমালোক ডাঙৰ মানুহ হ'ব লাগিব বুলি ডাঙৰ মানুহ হোৱাৰ যে সপোন দেখুৱাইছে খুব ভাল কথা কিন্তু মই আপোনালোকক কওঁ আপোনাৰ ল'ৰাটোক আপোনাৰ ছোৱালীজনীক আপুনি ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱাওক কিন্তু ডাঙৰ মানুহ হোৱাৰ আগত আপোনাৰ ল'ৰাটোক আপোনাৰ ছোৱালীজনীক ঘৰখনৰ পৰাই আপুনি প্ৰথমতে ভাল মানুহ হোৱাৰ শিক্ষা দিয়ক ভাল মানুহ হোৱাৰ ডাঙৰ মানুহ ভৱিষ্যতলৈ হৈ থাকিব কোনোবা বিজ্ঞানী কোনোবা অভিযন্তা কোনোবা ডক্টৰ কোনোবা প্ৰফেচৰ কোনোবা অধিবক্তা কোনোবা ডাঙৰ বিজনেছমেন কোনোবা মাল্টিনেশ্যনেল কোম্পানীৰ ব্যাগুম বিষয়া সাংবাদিক সাহিত্যিক কিবা কিবি ঢেৰ হ'ব সেয়া আগন্তুক দিনত এটা নিৰ্দিষ্ট বয়স অতিক্ৰম কৰাৰ পিছতহে সেই ডাঙৰ মানুহ হ'বগৈ পাৰিব কিন্তু সেই ডাঙৰ মানুহ হোৱাৰ আগতে এই আপুনি ঘৰখনৰ পৰাই তাক বা তাইক কি কৰিব পাৰে এই ভাল মানুহ কৰিব পাৰে ভাল শিক্ষা ভাল চিন্তা আপুনি ঘৰখনৰ পৰাই দিব পাৰে যিটোৰ কাৰণে সি যেতিয়া ভাল হ'ব তাই যেতিয়া ভাল হ'ব ভৱিষ্যতলৈ তাই এনেও কিন্তু ডাঙৰ মানুহ হ'বগৈ পাৰে মই কিয় কৈছোঁ কথাটো তেখেতৰ কথাটোত মই যোগ দি পেলাই কিয় কৈছোঁ মই বিশ্বাস কৰোঁ আপোনাৰ ল'ৰাটো চোকা হ'ব পাৰে আপোনাৰ ছোৱালীজনী খুব চোকা ইয়াৰ প্ৰিন্সিপাল অধ্যক্ষৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী শিক্ষকে আপোনাৰ ল'ৰাটোক ভাল চোকা কৰিবৰ কাৰণে নম্বৰ বেছি দিবৰ কাৰণে নম্বৰ বেছিকৈ পাবৰ কাৰণে তেওঁলোকক যথেষ্টখিনি কষ্ট কৰি সেই দিশত আগুৱাই দিব পাৰে ৰিজাল্ট খুব ভাল হ'ব পাৰে 100ৰ ভিতৰত তেওঁ 99% নম্বৰ পাই পাছ কৰিব পাৰে 95% 95% নম্বৰ পাই পাছ কৰিব পাৰে অৰ্থাৎ সি বা তাই চোকা ল'ৰা চোকা ছোৱালী এই বিদ্যালয়খনৰে নহয় এই অঞ্চলটোৰ ভিতৰত কাইলৈ যদি তেওঁ হায়াৰ ছেকেণ্ডেৰীত 95% নম্বৰ পায় তেনেহ'লে এই বিদ্যালয়খনৰ অকল তেওঁ সম্পদ নহ'ব এই বৃহত্তৰ অঞ্চলটোৰ তেওঁ সম্পদ হ'ব কি বুলি যে আমাৰ এই অঞ্চলটোত 95% নম্বৰ পাই পেলাই এইবাৰ উচ্চতৰ মাধ্যমিকত এই পাছ কৰিছে ইমান চোকা ছোৱালী ইমান চোকা ল'ৰা নাম বিয়পি যাব ইয়াত চোকা ল'ৰা হিচাপে আৰু সেই চোকা ল'ৰাটো যদি সেই গতিত গৈ থাকে এদিন সি তেখেতে কোৱাৰ ধৰণে এজন ডাঙৰ মানুহ হৈ যাবগৈ কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ বিজ্ঞানী হ'লেই অকল ডাঙৰ মানুহ হ'ব পাৰেনে মানুহ মই ভাব নোৱাৰে কিয় কৈছোঁ মই যদি আপোনাৰ ল'ৰাটো যদি আপোনাৰ ছোৱালীজনী চোকা খুব চোকা চোকাৰ বলত তাই ডক্টৰ হ'লগৈ চোকাৰ বলত সি ইঞ্জিনিয়াৰ হ'লগৈ কিন্তু সি যদি এজন চিকিৎসক হৈ সি যদি দস্যুৰ ৰূপত যদি কোনো মানুহৰ মানৱতা বুজি নাপায় যদি আপোনালোকৰ এই গাঁওখনৰ পৰা ওলাই গৈ এই ইয়াতে কোকৰাঝাৰত যদি এখন তেওঁ প্ৰাইভেট নাৰ্ছিং হোম খুলি এখন ডাঙৰ যদি হস্পিটেল নিৰ্মাণ কৰি তাৰ যদি তেওঁ MD হৈছে আৰু তেওঁৰ তলত যদি 100মান চিকিৎসক ৰাখি
তেওঁ যদি এই অঞ্চলটোৰ মানুহৰ চিকিৎসা সেৱা কৰিবলৈ আগবাঢ়িছে আৰু সেইখিনি কৰিবলৈ গৈ যদি তেওঁ অকল টকাহে চিনি পায়, যদি আপোনালোকৰ এই দুখীয়া মানুহখিনিৰ যিখিনি কষ্ট, গৰু ছাগলী মাটি বাৰী বেছিহে যদি তেওঁক টকা দিলেহে যদি সেই চিকিৎসালয়খনত চিকিৎসা পায়, তেতিয়াহ'লে মই ক'ম তেওঁ এজন ডাঙৰ চিকিৎসক ঠিকেই হ'ল, তেওঁ কিন্তু এজন ভাল মানুহ নহ'ল। মই তেনেকে ক'ম, তেওঁ মোৰ দৃষ্টিত ভাল মানুহ নহ'ল, এজন ভাল মানুহ হ'ব নোৱাৰে। যদি তেওঁ অকল টকাহে চিনি পায়, তেওঁ যদি কোনো মানৱতা নাথাকে, যদি এনেকুৱা মানুহ হ'লহেঁতেন, মায়ে নাজানে তেওঁ পেটত থকা সন্তানটো ল'ৰা নে ছোৱালী নাজানে, কিন্তু তেওঁ ভাবিছে যে এনেকুৱা ভাল মানুহ হ'ব লাগে। এনেকুৱা যদি ভাল মানুহ হ'লহেঁতেন, এনেকুৱা যদি ডাঙৰ মানুহ হ'লহেঁতেন, মোৰ আহিবলগীয়া সন্তানটো, সেই বোলে সপোন নেকি তেওঁ সেই ফুল তুলি পেলাই মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰুক তেওঁ তেনেকুৱা দুখন কাপোৰত তুলি ধৰিছে। মই আপোনালোকক এটা কথা কওঁ যে মই জানো, মই হাজাৰ কোটি কোটিবাৰ জন্মগ্ৰহণ কৰিলেও মই কেতিয়াও জীৱনত মই মহাত্মা গান্ধীৰ নিচিনা মানুহ হ'ব নোৱাৰো, মই জৱাহৰলাল নেহেৰুৰ নিচিনা মানুহ হ'ব নোৱাৰো, মই জানো। কিন্তু তাৰ পিছতো মই এটা কথা আপোনাক ক'ব পাৰো যে সেইদিনাখনে মই ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰিছিলো যে এই সহজ সৰল মানুহজনে যেনেকৈ ফুল তুলি মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰুক লৈ তেওঁ বুকুত সপোন দেখিছে পেটত থকা সন্তানটো আগন্তুক দিনত যে এনেকুৱা যদি ভাল মানুহ হ'লহেঁতেন, মই সেই দিনটোতে স্থিৰ কৰিছিলো যে এদিন নহয় এদিন মই মাৰ সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰিম। মই নোৱাৰিব পাৰো মহাত্মা গান্ধী হ'ব, মই নোৱাৰিব পাৰো জৱাহৰলাল নেহেৰু হ'ব, কিন্তু মই সেই সপোনটোৰ পূৰণ কৰিবলৈতো চেষ্টা কৰিব পাৰো, এনেকুৱা এজন মানুহ হ'ব বিচাৰিব পাৰো। সেই তেতিয়াই মাক কৈছিলো যে তোমাক কথা দিছো, চাবা এদিন নহয় এদিন মই তুমি যে কৈছা পাৰিবি, মই কৰিহে দেখুৱাম। এদিন অসমৰ মানুহে মোক চিনি পাবলগীয়া এজন মই মানুহ কৰিম, অন্তত তোমাক আজি কথা দিছো। মই মাক সেৱা কৰিছিলো সেইদিনাখন। আৰু আজিও মই আপোনালোকক এটা কথা কওঁ, মই সদায় ৰাতিপুৱা গা ধুই মই ধূপ জ্বলাওঁ। মোৰ ঘৰত চাকি বন্তি জ্বলোৱা এটা জেগা। এতিয়াও যদি আপোনালোকৰ কোনোবা মোৰ ঘৰলৈ যায়, আজিৰ দিনটো যদি যায়, তেতিয়াহ'লে আপোনালোকে দেখিব যে মোৰ সেই প্ৰাৰ্থনা কৰা সেই নিৰ্দিষ্ট জেগাটোত যেনেকৈ কৃষ্ণ আৰু ভগৱান আছে, ঠিক একে লগতে কৃষ্ণ আৰু ভগৱানৰ লগত মোৰ মাৰ এখন ফটো আছে, আৰু সেই ফটোখনত মই ধূপ জ্বলাওঁ। আজিও মই ইয়ালৈ অহাৰ আগত সেই ফটোখনতে মই ধূপ জ্বলাই আহিছোঁ। আমাৰ ঘৰলৈ যোৱা কিছুমান মানুহে যেতিয়া সেই কৃষ্ণ শিৱৰ সেই ফটো দুখনৰ লগত মাৰ ফটোখন তাত দেখে, মই য'ত ধূপ জ্বলাওঁ, য'ত চাকি বন্তি জ্বলি থাকে, বহু মানুহে মোক কেতিয়াবা সোধে, ছাৰ আপোনাৰ মা ঢুকাইছে ন? কিছুমানে কয় এইটো মানে তোমাৰ মা ঢুকাইছে ন, এয়া তোমাৰ মা ন, তেনেকৈ কয়। মই কওঁ তেতিয়া এয়া মোৰ মা। আৰু যিবিলাকে সোধে তোমাৰ মা ঢুকাইছে বা ছাৰ আপোনাৰ মা ঢুকাইছে, মই তেতিয়া তেওঁলোকক কওঁ নাই ঢুকুৱা, মোৰ মা জীয়াই আছে। মোৰ ঘৰত যেতিয়া মা নিজে এই গুৱাহাটীৰ ঘৰখনলৈ আহে, মায়েও তাত চাকি জ্বলায়। আগতে নিজে ফটোখন তাৰ পৰা আঁতৰাই থৈ দিয়ে, আঁতৰাই লৈ পেলাই সেই ভগৱানৰ ওচৰত চাকি বন্তি জ্বলায়। মই মাক কৈছিলোঁ যে তুমি ফটোখন ইয়াৰ পৰা নতৰাবা, তুমি শিৱ আৰু কৃষ্ণ ভগৱানৰ ওচৰত তুমি প্ৰাৰ্থনা কৰিবা, তুমি তোমাৰ ফটোখনত প্ৰাৰ্থনা কৰিব নালাগে, কিন্তু এই ফটোখন ইয়াতেই থাকিব, ভগৱানৰ লগত একেলগে থাকিব, তুমি ইয়াৰ পৰা নতৰাবা। কাৰণ এই ফটোখনত ভগৱানৰ লগত মই ধূপ জ্বলাওঁ। আজিও মোৰ একেই স্থানত আছে, আপোনালোক গ'লে মই দেখুৱাই দিব পাৰিম। এই কথাটো মই আপোনালোকৰ আগত কিয় কৈছো জানে? মোৰ মা ঢুকোৱাৰ পিছত মই মানুহক 1000 মানুহ 20,000 মানুহ মাতি পেলাই মাৰ নামত মই দহা কাজ পাতি মই মৎস্য স্পৰ্শ ভোজ ভাত খুওৱা মানুহ মই নহয়।
মাৰ অনুপস্থিতিত মই মাক সেই শ্ৰদ্ধাটো নজনাওঁ। মই মাক শ্ৰদ্ধা জনাবৰ কাৰণে মাৰ প্ৰতি থকা মোৰ যিটো অগাধ ভক্তি, যিখিনি মোৰ জীৱনটোত তেওঁ যিখিনি অৱদান, সেইখিনিক মই সন্মান জনাবৰ কাৰণে সদায় মই ভগৱানৰ লগত একেটা জেগাত ৰাখিবৰ কাৰণে, কাৰণ সেই মানুহজনীৰ কাৰণে মই পৃথিৱীলৈ আহিলোঁ, সেই মানুহজনীৰ কাৰণে মই পৃথিৱীখন দেখিছোঁ, সেই মানুহজনীয়ে মোৰ দ্বিতীয় ভগৱান। সেইকাৰণে মই ভগৱানৰ শাৰীত থৈ পেলাই তেওঁক পূজা কৰোঁ সদায়। আৰু তেওঁ নিজেও দেখি যাওক যে তেওঁ জীয়াই থাকোঁতেই তেওঁ নিজৰ সন্তানে তেওঁ কোন জেগাত ৰাখিছে, তেওঁ নিজে দেখি যাওক। এই যিটো মোৰ শিক্ষা, মই ভাবোঁ যে আপুনি আপোনাৰ তাৰমানে মই এইটো কথা কোৱা নাই যে অকল মাকক গুৰুত্ব দিয়ক, দেউতাৰ কথাও কৈছোঁ। মোৰ দেউতাও একেই, কিন্তু তথাপিও ক'ৰবাত অকণমান চাবচোন, দুইজনতকৈ কোনোবা এজনৰ প্ৰতি অকণমান দুৰ্বলতা এটা বেছি হয় কিবা কাৰণত। মোৰ দেউতাৰ প্ৰতি অগাধ শ্ৰদ্ধা, ভক্তি, মৰম, ভাল পোৱা আছে। মোৰ দুটা দাদা আছে, কিন্তু তেওঁলোকতকৈ দেউতাই মোক আটাইতকৈ বেছি মৰম কৰে। কিন্তু তাৰপিছতো মই আপোনালোকক কৈছোঁ মাৰ কথা। কিয় কৈছোঁ? এই পুৰুষবিলাক সাধাৰণতে কাম কাজত বেছি ব্যস্ত হৈ থাকে, চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য এইবিলাকত বেছিকৈ তেওঁলোকে সময় দিবলগীয়া হয়, ঘৰখনত অলপ কমকৈ সময় দিয়ে। মানুহজনীও ঘৰৰ গোটেই কাম কৰিবলগীয়া হয়, কিন্তু তথাপিও মানুহজনীৰ চকুৰ আগত নিজৰ ল'ৰাটো, নিজৰ ছোৱালীজনী অনবৰতে থাকে। আপুনি অনবৰতে তাৰ ওপৰত বা তাইৰ ওপৰত নজৰ ৰাখিবলৈ এটা সুযোগ আৰু সুবিধা পায়। আৰু সেইকাৰণে এই দেউতাকজনতকৈ মাকগৰাকীৰ ওপৰত মই ভাবোঁ যে সন্তানটোৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। বহু বেছি গুৰু দায়িত্ব দেউতাকতকৈ কেতিয়াবা মাকে ল'বলগীয়া হয়। আৰু বহুতৰ কাৰণে যদি মাক নাই, তেতিয়া এই দেউতাকেই দেউতাক হয়, দেউতাকেই সেই শিশুটোৰ বাবে মাক হয়। আপুনি নিজৰ ল'ৰাটোক, আপোনাৰ নিজৰ ছোৱালীজনীক আপুনি সেই শিক্ষা দিয়ক যে তুমি ভাল মানুহ হোৱা, আৰু ভাল মানুহ হ'বৰ কাৰণে তুমি পঢ়িব লাগিব। অকল পঢ়িলে নহ'ব, নম্বৰ পোৱাৰ অকল সেই নিগনি দৌৰৰ প্ৰতিযোগিতাত নামিলেই নহ'ব। 90% নম্বৰ পাবৰ কাৰণে তুমি অকল এই বিদ্যালয়লৈ অহা নাই। আপুনি নিজৰ ল'ৰাটোক, আপুনি ছোৱালীজনীক সেই শিক্ষা দিবই লাগিব। ইয়াক অকল চোকা হ'বৰ কাৰণে, ইয়াক পঢ়া শুনা কৰি অকল ভৱিষ্যতলৈ এটা চাকৰি পাব, সেই উদ্দেশ্যত আপুনি এই বিদ্যালয়লৈ পঠিওৱা নাই। আপুনি মনত ৰাখিব, আপোনাৰ ল'ৰাটোক, আপোনাৰ ছোৱালীজনীক এই পৃথিৱীখনত মানুহ হিচাপে জন্মগ্ৰহণ কৰিছে যিহেতু, আৰু মানুহ হিচাপে পূৰ্ণাংগ মানুহ কৰিবৰ কাৰণে এই বিদ্যালয়খনলৈ পঠিয়াইছে। আৰু পূৰ্ণাংগ মানুহ কোনজন? যি সমাজত নিজে নিজৰ ভৰিৰ ওপৰত ভৰ দি পোৱাৰ উপৰিও আন 10জনক তেওঁ এটা বাট দেখুৱাবলৈ সক্ষম হৈছে, এটা পথ দেখুৱাইছে যে তুমি এইটো পথত অগ্ৰসৰ হোৱা।